মই এতিয়া আহিছোঁ জুবিনদাৰ য'ত নেকি শেষ সমাধি হ'ব, শেষ স্থান হ'ব, সোণাপুৰ। পূৰা কাম চলি আছে তীব্ৰ গতিত। এইপিনে এখন দুখন নহয় বহুত কেইখন JCB লাগি আছে। একে ৰাতিৰ ভিতৰতে এইখিনি কাম কৰিছে। এটা বৃহৎ ক্ষেত্ৰ। এয়া আচলতে সমাধি ক্ষেত্ৰ নহয়, জুবিন ক্ষেত্ৰ হ'ব। যেনেদৰে চুকাফা ক্ষেত্ৰ, কলাক্ষেত্ৰ, তেনেকৈ জুবিন ক্ষেত্ৰ হ'ব, কাৰণ এটা বিস্তৃত এলেকা। সুখী ভাল লাগিছে যে এখন ক্ষেত্ৰ হ'বলৈ গৈ আছে। বহুত ভাল লাগিছে আৰু দুখ লাগিছে য'ত নেকি জুবিনদাৰ শেষ ঠিকনা হ'ব ইয়াত। আৰু ইয়াতে জুবিনদা ভালদৰে থাকিব, আমাৰ মৰমৰ জুবিনদা ভালদৰে থাকিব। ইয়াত বিভিন্ন মানে তীব্ৰগতিত কাম চলি আছে আৰু ইয়ালৈ জুবিনদাক লৈ আনিব অহাকালিলৈ। আৰু ইয়াতে জুবিনদাৰ শয়ন কক্ষত শুই পৰিব মৰমৰ জুবিনদা, সকলোৰে হিয়াৰ আমঠু। কিনো ক'ম, ক'বলৈ আচলতে শব্দবিহীন হৈ গৈছে। আজিয়ে আহিলোঁ, কাইলৈ সেই জুবিনদাৰ চিতাৰ জুইকুৰা চাবলৈ সাহস নহ'ব। আজিয়ে চাই গৈছোঁ, আকৌ আহিম যিদিনাখন ইয়াত ধুনীয়াকৈ এখন জুবিনদাৰ ভালপোৱা গছ গছনি থাকিব, হাবি থাকিব। আকৌ আহিম জুবিনদাৰ ওচৰলৈ, সদায় আহি থাকিম। যেতিয়াই আহোঁ তেতিয়াই সোমাই যাব লাগিব। কিন্তু ইয়াতো আজি অজস্ৰজন মানুহ আছে, বহুত মানুহ আছে। চাৰিওফালে কেৱল মানুহ আৰু মানুহেই আছে। একদম এইটো নেশ্যনেল হাইৱে আৰু ছাইডতে আছে এইখন সমাধি ক্ষেত্ৰ বনাই আছে। কিমান গাড়ী আছে চাওক, মানুহ আজিৰ পৰা ইয়াত লাগিছে, অজস্ৰ মানুহ। আৰু হয়তো আৰু পাহাৰ মোকলাব, গোটেইখন মোকলাই আছে। এইপিনেও কাটি কাটি গৈ আছে। আৰু এইপিনে মানে কিমানকেইখন মানে JCB লাগিছে বা বিভিন্ন ধৰণৰ গাড়ী লাগিছে তাৰ হিচাপ নাই। ইয়াত একে ৰাতিতে গড় বন্ধা নিচিনা হৈছে। লাচিত বৰফুকনে যেনেকৈ একে ৰাতিতে গড় বান্ধিছে তেনেকৈ ধৰণে গড় বান্ধিছে। গোটেই হয়তো পকা কৰি পেলাব। গোটেইখিনি একদম লাগি আছে। এটা বৃহত্তৰ এলেকা, ডাঙৰ এলেকা, বহুত ফালে বহুত গাড়ী, অজস্ৰ গাড়ী। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত, যিহেতু জুবিনদাই প্ৰাকৃতিক পৰিৱেশ ভাল পাইছিলে, সেইকাৰণে প্ৰাকৃতিক পৰিৱেশৰ মাজতে জুবিনদাক ৰাখিবলৈ চেষ্টা কৰিছে। ইয়াত ধুনীয়া এখন ক্ষেত্ৰ বনাবলৈ গৈ আছে। কৈছোঁৱেই জুবিনদাৰ সমাধি ক্ষেত্ৰ নহয়, জুবিন ক্ষেত্ৰ হ'বলৈ গৈ আছে। আৰু এতিয়া আহক জুবিনদাৰ যোনখন শেষ যাত্ৰা কৰিব, য'ত শয়ন, য'ত চিতা বনাব, ইয়াতে বনাব। ইয়াতে জুবিনদাৰ এইপিনে চাৰিওফালে বেৰি আছে। ইয়াতে জুবিনদাৰ শেষকৃত্য দাহ কৰিব। ইয়াতে দাহ কৰিব জুবিনদাৰ। আৰু ইয়াত ধুনীয়াকৈ সজাই পেলাইছে। এইপিনে পকাও কৰি আছে। এয়া আজিৰ ভিতৰতে কৰিব, আজিৰ ভিতৰতে কৰি শেষ কৰিব। আৰু কালিলৈ জুবিনদাক ইয়ালৈ লৈ আনিব। ইয়াতে জুবিনদাৰ সেই হিয়াৰ আমঠু, আমাৰ সকলোৱে মৰমৰ সেই জুবিনদাজনক ইয়াতে বিলীন হৈ যাব। তেওঁ পাৰ্থিৱত দেহ ইয়াতে বিলীন হৈ যাব। ইয়াতে তেওঁ শুই পৰিব, ইয়াতে তেওঁক জ্বলাই দিব। আৰু চব ফালৰ পৰা ব্যৱস্থা কৰিছে। কিন্তু মই ইয়াৰ পৰা অনুৰোধ কৰিছোঁ, সমাধি ক্ষেত্ৰ বুলি নহয়, জুবিন ক্ষেত্ৰ হ'ব। আৰু মই ইয়াৰ পৰা অনুৰোধ কৰিছোঁ, যি জুবিনদাৰ ভস্ম যোৰহাটলৈ নিবলৈ দিছে, সেই ভস্ম যাতে তাতো এখন জুবিন ক্ষেত্ৰ হওক। যোৰহাটলৈ যিহেতু তেওঁ পাৰ্থিৱতে নিব নোৱাৰিলে, কিন্তু জুবিনদা তাতো এখন ক্ষেত্ৰ হওক, জুবিন ক্ষেত্ৰ। চাৰিওফালৰ পৰা মানুহে যাতে জুবিনদা জিলিকি থাকক, তেওঁৰ নামত বিভিন্ন ধৰণৰ গঢ় দিয়ক। জুবিনদাক সমগ্ৰ অসমবাসীৰ বাবে জিলিকি থাকক। এটাই মই ইয়াৰ পৰা কৈছোঁ যে ইয়াতো জুবিন ক্ষেত্ৰ হওক, যোৰহাটতো এখন জুবিন ক্ষেত্ৰ হওক। তাৰ জন্মস্থান আছিলে, বহুত আশা কৰি আছিলে। তো এইখনেই হ'ল জুবিনদাৰ শেষ শয়ন বিচনা। ইয়াতে তেওঁ শুব, ইয়াতে তেওঁ শেষকৃত্য দাহ কৰিব। আৰু জুবিনদা দেশ গুচি যাব ধোঁৱাৰ লগত মিলি ওপৰলৈ। তো মই কৈছোঁৱে, জুবিনদা সকলোৰে বাবে এজন গায়ক, কিন্তু মোৰ বাবে আদৰ্শ, মোৰ বাবে তেওঁ ভগৱান আছিলে। আৰু এজন ভগৱানৰ যি আদৰ্শ দেখাইছিলে, যে যি ঘটিছিল সকলোৰে মাজত তেওঁ বিলাই দিছিল, নিজৰ বুলিবলৈ একো ৰখা নাছিলে। আৰু মই সেই জুবিনদা সেই আদৰ্শই মই কৰি আছোঁ, যে মই জীৱনত নিজৰ বৃত্তিৰ দ্বাৰা যি ইনকাম কৰিছোঁ, মানুহৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিছোঁ। তেওঁ কাইলৈ যিহেতু ইয়াত তেওঁ ইয়াত যেতিয়া শেষকৃত্য দাহ হ'ব, ইয়াতে তেওঁ এটা পবিত্ৰ ঠাইলৈ পৰিণত হ'ব। এটা সেৱা জনাই লৈছোঁ। আৰু এই সেৱা জনাই মই এটা শপত লৈছোঁ, যে যেনেদৰে কাম কৰিছিলোঁ, আৰু মই এই বেদীৰ পৰা মই এটা শপত লৈছোঁ, যে জুবিনদাই যি ৰোগীৰ বাবে ত্যাগ কৰিছিলে, এতিয়া মই আৰু বেছি ত্যাগ কৰিম। মোৰ যাত্ৰা জানেই, ৰোগীৰ বাবে, দুৰ্ভগীয়া ৰোগীৰ বাবে যাত্ৰা কৰিছিলোঁ। জুবিনদাই সদায় ৰাতিপুৱা উঠাৰ পৰা শোৱালৈকে কেৱল ৰোগীৰ মাজত পইচা বিলাই আছিলে। আৰু মই আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, জুবিনদাৰ এই য'ত শেষকৃত্য দাহ হ'ব তাৰ পৰাই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, যে
আগতে যদি 2-4জনক সহায় কৰিছিলোঁ, এতিয়া প্ৰত্যেকজনকে সহায় কৰিবলৈ মই চেষ্টা কৰিম। এয়া এখন পবিত্ৰ ভূমিলৈ পৰিৱৰ্তন হ'বলৈ গৈ আছে। জুবিন দা সদায় জীয়াই থাকিব ইয়াত, জুবিন দা ইয়াত সদায় জীয়াই থাকিব। আৰু ইয়াৰ পৰাই প্ৰতিটো শপত মোৰ ইয়াৰ পৰা সমাজৰ মাজলৈ প্ৰেৰণ কৰিম। ইয়াৰ পৰাই শপত লৈছোঁ, জুবিন দা যি আদৰ্শ দেখাইছিলে মানুহে মানুহৰ বাবে ইয়াৰ আৰু উৎকৃষ্ট নিদৰ্শন দেখাই যাম। চাওক, আজিৰ পৰা মানুহ বহি আছে, চাৰিওদিশে মানুহ আৰু মানুহ। জুবিন দা মানুহৰ বাবে সৃষ্টি হৈছিল আৰু মানুহৰ মাজতে জুবিন দা বিলীন হৈ যাব। এখন সুন্দৰ পবিত্ৰ ভূমিলৈ পৰিণত হ'ব। ইয়াত সমাধি ক্ষেত্ৰ নহয়, জুবিন ক্ষেত্ৰ হ'বলৈ গৈ আছে। এক মন্দিৰ, এক পবিত্ৰ অনুষ্ঠান হ'বলৈ গৈ আছে, পবিত্ৰ স্থানলৈ পৰিণত কৰিবলৈ গৈ আছে। গতিকে জয় জুবিন দা, পুনৰ পৰা কৈছোঁ, জুবিন দা সদায় জীয়াই ৰাখিম, জুবিন দা সদায় অমৰ হৈ থাকিব তেওঁৰ কৰ্মৰ দ্বাৰা। আৰু এই জুবিন দাৰ সমাধি ক্ষেত্ৰ হ'বলগীয়া সমাধি ক্ষেত্ৰত উপস্থিত আছে মোৰ লগত জীৱন আৰু সংস্থাপনৰ প্ৰাঞ্জল গগৈ আৰু আমাৰ যুৱ ব্যৱসায়ী সোণাৰী উত্তম চাংমাই, যিজন মানুহে মানুহৰ বাবে সদায় থাকে। আৰু উত্তম দা, বহুত দুখ লাগিছে ইয়াত জুবিন দাৰ আজি শেষ বিদায় মাগিব। আমাৰ জুবিন দাৰ চিতাৰ জুই যাবলৈ সাহস নাই। আকৌ আহিম ইয়ালৈ আৰু ইয়াৰ পৰা প্ৰত্যেকটো শপত আমি ল'ম মানুহে মানুহৰ বাবে। উত্তম দাহেঁত মোৰ লগত সদায় আছিলে, প্ৰাঞ্জল সদায় আছিলে মানুহে মানুহৰ বাবে, কিন্তু প্ৰাঞ্জল আমি এতিয়া বেছি কৰিব লাগিব মানুহৰ বাবে। কথা এটা হ'ল কি, প্ৰকৃতিক ভাল পোৱা আমাৰ জুবিন দাই এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকিবলৈ পাব। বান্দৰ আহিব, বিভিন্ন পশু পক্ষী আহিব, খুব শান্তিৰে শুই থাকিব পাৰিব ইয়াতে। বাকী একো নকওঁ। কালি দেখোঁতে কিন্তু লাগিছিলে যে এনেকুৱা কিবা এটা হ'ব নিচিনা দেখা নাছিলে, কিন্তু আজি আহি গম পাই গৈছোঁ যে বনাব। ইয়াত জুবিন ক্ষেত্ৰ হ'ব, লগতে এখন পবিত্ৰ স্থান হ'ব, মন্দিৰ স্বৰূপ হ'ব। আৰু এই মন্দিৰৰ পৰা এতিয়া যাত্ৰা আমাৰ আৰু মানুহৰ বাবে আৰু তীব্ৰতা হ'ব। গতিকে সকলো ভালে থাকক, কোন ক'ত আহে আহিব। আমি আজিয়ে দৰ্শন কৰি গ'লোঁ, আকৌ আহিম। এই মন্দিৰৰ স্নান সদায় কৰিম, বেলেগ মন্দিৰত নোসোমাওঁ, জুবিন দা মন্দিৰত সোমাম। সদায় জুবিন দা সেৱালৈ, প্ৰতিটো মানৱ সেৱা আমি কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।